নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ 7ৰ ছ'চিয়েল সায়েন্স লেসন নম্বৰ 14। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। ইয়াত তোমালোকৰ পাঠ ভিত্তিক গোটেইখিনি কুৱেশ্যন দিয়া আছে আৰু অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে সকলোখিনি ইয়াতে পাই যাবা। পাঠটোৰ নাম হ'ল তোমালোকৰ মধ্যযুগৰ ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ সমলসমূহ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। অনুশীলনীৰ ইয়াত 1 নম্বৰত দিয়া আছে আমাৰ সমল বুলিলে কি বুজা। ইয়াৰ উত্তৰটো হ'ব তোমাৰ যৰ পৰা আমি সঠিক শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰোঁ তাকেই সমল বোলে। খ নম্বৰত দিয়া আছে আমাৰ লিখিত সমল মানে কি। উত্তৰ অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ লিপিবদ্ধ ৰাজকীয় তথ্য আন নথিভুক্ত তথ্য আদিক লিখিত সমল বোলে। গ নম্বৰত দিয়া আছে তুৰ্কী আফগানসকল কৰ পৰা ভাৰতলৈ আহিছিল। ইয়াৰ উত্তৰটো হ'ব তুৰ্কী আফগানসকল মধ্য এছিয়াৰ পৰা ভাৰতলৈ আহিছিল। ঘ নম্বৰত দি আছে ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা। ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া কি হ'ব ইয়াতে তোমালোকৰ বিচাৰিছে। উত্তৰত দি আছে ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা হ'ল ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা। ঙ নম্বৰত দি আছে ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে। ইয়াৰ উত্তৰটো হ'ব তোমাৰ ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পত্ৰ জৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহেও এনে ৰক্ষণাবেক্ষণত বিশেষ ভূমিকা পালন কৰে। তাৰপিছত আমাৰ আছে ইয়াত 2 নম্বৰত খালী ঠাই পূৰ কৰা। 2 নম্বৰৰ কত দিয়া আছে আবুল ফজলে দেশ ৰচনা কৰিছিল। ইয়াৰ উত্তৰটো হ'ব তোমাৰ আইনী আকবৰী। তাৰপিছত খ নম্বৰত দিয়া আছে ইবন বাতুতা দেশৰ পৰিব্ৰজক আছিল। এইটো হ'ব আমাৰ উত্তৰ মৰক্কৰ। তাৰপিছত গ নম্বৰত দিয়া আছে প্ৰাচীন বিজয়নগৰৰ স্মৃতি চিহ্ন বৰ্তমান দেশ চহৰত আছে। ইয়াৰ উত্তৰটো হ'ব আমাৰ হাম্পি চহৰ। তাৰপিছত ঘ নম্বৰত দিয়া আছে ৰংঘৰ আমাৰ দেশ জিলাত আছে। এইটো হ'ব ৰংঘৰ আমাৰ শিৱসাগৰ জিলাত আছে। 19 নম্বৰত ঙ নম্বৰত দিয়া আছে আমাৰ ৰূপী নামৰ মুদ্ৰা চুলতান প্ৰচলন কৰিছিল। এইটো হ'ব তোমালোকৰ শ্বেৰশ্বাহে প্ৰচলন কৰিছিল। 3 নম্বৰত দিয়া আছে আমাৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। ক নম্বৰ দিয়া আছে জয়পুৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌৰ্য প্ৰকাশ নকৰে। এইটো হ'ব তোমাৰ এনসাৰ অশুদ্ধ। খ নম্বৰত দিয়া আছে গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থৰ ৰচনা কৰিছিল। এইটো হ'ব আমাৰ শুদ্ধ। গ নম্বৰত দিয়া আছে কানাই বৰশী শিলালিপি মিজোৰামত আছে। এইটো হ'ব আমাৰ অশুদ্ধ। ঙ নম্বৰত দিয়া আছে মুদ্ৰা হ'ল এক প্ৰত্নতান্ত্ৰিক সমল। এইটো হ'ব আমাৰ অশুদ্ধ। ঙ নম্বৰত দিয়া আছে ৰায়গড় দুৰ্গ মাৰাঠাসকলৰ ঐতিহাসিক স্মৃতি চিহ্ন। এইটো হ'ব আমাৰ অশুদ্ধ। ছাত্ৰ ছাত্ৰীসকল তাৰপিছত এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা। ইয়াত তোমালোকৰ এটা তালিকা দিয়া আছে। এইটো তোমালোকে পূৰ কৰিব লাগে। ইয়াত দিছে 3জন বিদেশী পৰিব্ৰজকৰ নাম। এইটো ইম্পৰ্টেণ্ট আছে তোমালোকে চাই ল'বা। তাৰপিছত দিছে মধ্যযুগত নিৰ্মিত 3টা স্মৃতি চিহ্ন। তাৰপিছত দিছে
তিনিজন দেশীয় লেখকৰ নাম। ইয়াত আছে তোমালোকৰ তিনিটা দেশীয় লেখকৰ নাম। ইয়াত দিয়া আছে মধ্যযুগত নিৰ্মিত তিনিটা স্মৃতি চিহ্ন আৰু ইয়াত দিয়া আছে তোমালোকৰ তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম। ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে মুখস্থ কৰি ল'বা। এইটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ এক্সামৰ কাৰণে, তোমালোকে চাই ল'বা। ইয়াত স্মৃতি চিহ্নবিলাক হৈছে আগ্ৰাৰ তাজমহল, ফাতেপুৰ সিক্ৰী, এইটো আছে আমাৰ উত্তৰ প্ৰদেশত, আৰু এইটো কি কুতুব ক্ষেত্ৰ। তাৰপিছত আমাৰ আছে ইয়াত এইটো পাৰ্টত তোমালোকৰ এইখিনিয়ে কুৱেশ্যন, ইয়াত আৰু বেছি কুৱেশ্যন নাই, অলপখিনি কুৱেশ্যন। তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়িবা, তেনেহ'লে পৰীক্ষাত ভাল এক্সামত ভাল নম্বৰ হ'বা। আৰু তোমালোকে এই তালিকাখন পাৰিলে গোটেইখিনি মুখস্থ কৰি ৰাখিবা। এইটো খুবেই ইম্পৰ্টেণ্ট আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন। তোমালোকৰ মুখস্থ কৰিলে তোমালোকে আজি মুখস্থ কৰিলে এক্সাম, নট অনলি এক্সাম, তোমালোকে যদি ভৱিষ্যতত কিবা ভাল এক্সামত দিয়া, SSC নহ'লে কিবা যদি তোমালোকে চাবা ADRE, আছাম পুলিচ যিবিলাক এক্সাম দিবা, ইয়াতো তোমালোকৰ এইবিলাকৰ পৰা কমন পৰি থাকে। চ' গতিকে তোমালোকে ভালকৈ কুৱেশ্যনকেইটা চাই ল'বা। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত।